ত্ৰাসৰ অন্য নাম হৈ পৰিছে মৰিগাঁও আৰক্ষী। মিনি জামতাৰলৈ পৰিণত কৰা অপৰাধীৰ বাবে এতিয়া ত্ৰাসৰ কাৰণ হৈ পৰিছে মৰিগাঁও আৰক্ষীৰ বাহিনীটো। কাহিনীটো আগবঢ়োৱা আগতে চাওক কেইটামান বিশেষ দৃশ্য। ঘৰে ঘৰে এনে চিলিং বনোৱা হৈছে। য'ত লুকাই থাকে সমগ্ৰ দেশতে লুণ্ঠন চলোৱা দুধৰ্ষ চাইবাৰ অপৰাধী। চাওকে দৃশ্যবিলাক। দেখাত সাধাৰণ যেন লাগিলেও এইবিলাক দুধৰ্ষ অপৰাধী। সমগ্ৰ দেশৰ একোটা বেংকত 2 পৰা 3 কোটি টকাৰ চাইবাৰ অপৰাধ সংঘটিত কৰি লুকাই আছিল মৰিগাঁৱত। এই আটাইসোপা অপৰাধী মৰিগাঁৱৰ লোকেল। মুম্বাই চাইবাৰ সেল আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত ধৰা পৰিছে 6টাকৈ দুধৰ্ষ চাইবাৰ অপৰাধী। নাম ইলিয়াছ আহমেদ, আজহাৰুল ইছলাম, মহিবুৰ ৰহমান, মহিউদ্দিন আহমেদ, আব্দুল মালিক। সমগ্ৰ দেশতে সংঘটিত বিভিন্ন চাইবাৰ অপৰাধীৰ এতিয়া ঘাটি হৈ পৰিছে মৰিগাঁও। আৰু এনে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছে ব্যাপক অভিযান। আৰু অভিযান চলাওঁতে আমি অভিযানকালত 5জন আমি চাইবাৰ ফ্ৰডষ্টাৰ আমি ধৰিবলৈ সক্ষম হওঁ। তেওঁলোক আছিলে ইলিয়াছ আহমেদ, আজহাৰুল ইছলাম, মহিবুৰ ৰহমান, মহিউদ্দিন আহমেদ আৰু আবু বকৰ ছিদ্দিক। এই 5জনৰ ভিতৰত আমি ইয়াৰে 3জনক ইতিমধ্যে আমি এৰেষ্ট কৰিছিলোঁ আজি 4 মাহ আগতে। আৰু 4 মাহ আগতে আমি তেওঁলোকক এক্সিছ বেংক যিটো স্কেম আছিলে তাত আমি আটক কৰিছিলোঁ আৰু আদিত্য বিৰলাত যিটো ঘটনা হৈছিলে। কিন্তু আমি দেখোঁ যে এওঁলোকে এই যিবিলাক পেন কাৰ্ড আৰু আধাৰ কাৰ্ড তেওঁলোকে অলৰেডি প্ৰকিয়ৰ কৰিছিলে ফেক, সেইবিলাক সেই সময়ত পুৰণা। এইটো হ'ল জুন জুলাই মাহত এই ঘটনাটো সংঘটিত কৰিছিল। 2024 চনৰ জুন আৰু জুলাই মাহত এই ঘটনাটো সংঘটিত কৰিছিলে। এড্ৰেছবিলাক তেওঁলোকে বম্বে, এড্ৰেছবিলাক তেওঁলোকে দিল্লী, এইবিলাকত বিভিন্ন দিছিল, দি পেলাই এই ক্ৰাইমটো তেওঁলোকে কৰিছিলে। আৰু যোৱাকালি 5জন ইতিমধ্যে আমি এপ্ৰিহেণ্ড কৰিছোঁ। এনেদৰে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাইছে মৰিগাঁও আৰক্ষীয়ে। পাৰিবা চাৰিওফালে ভিডিঅ'টো কৰি দিওঁ। চোৱা লেপটপ ৰাখিছে, লেপটপ মোবাইল ৰাখিছে, ইয়াতে ৰাখিব। নাই ছাৰ একো নাই, ৰাখি দিয়া। খালি কাপোৰে খালি কাপোৰ চাব আৰু একো নাই। ক'ত কাপোৰ আছে? এইবিলাক এই কাপোৰে হ'ল ভিডিঅ'। তাত নাই একো নাই। নাই নাই এইকেইটা কাপোৰে আৰু ওলাই ওলাই আপনি না চাওক কেনেদৰে ঘৰৰ মুধচবিলাক অপৰাধীৰ ঘাটিলৈ ৰূপান্তৰ কৰা হৈছে মৰিগাঁৱৰ একাংশ অঞ্চলত। মালটো ধৰা পৰিল এতিয়া বিয়া পতা
তুমি উঠিছে কেনেকে এইবাৰতে উঠিছে এখনে দি এনেকে আহিব নহয় বিভিন্ন ঋণ প্ৰতিষ্ঠানৰ লগত বিভিন্ন ব্যক্তিৰ নামৰ প্ৰবঞ্চনাৰে কোটি কোটি টকা সৰকাইছিল এই চাইবাৰ অপৰাধীকেইটাই উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এনেবোৰ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু জামিন লাভ কৰি পুনৰ সেই অপৰাধ জগতখনত নামি পৰে মৰিগাঁৱৰ পৰা দিগন্ত ডেকা লাহৰীঘাটৰ পৰা জাহিৰুল ইছলাম NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা